হেল্ল' হাই নমস্কাৰ মানে মোৰ ইউটিউব প্ৰেমী ৰাইজ আপোনালোকে চাই আছে এম ৰমন ব্লগছ ইতিমধ্যে আপোনালোকে থাম্বনেইল লিখি নিশ্চয় গমে পাইছে অখিল গগৈৰ দাবী 2026ত বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব আৰু এই বৰ্তমানৰ বিজেপি চৰকাৰক বিদায় দিব আৰু তেখেতে অন্যতে এটা বিস্ফোৰণ ঘটাইছে যে মুছলমানৰ সাম্প্ৰদায়িক দল AIUDF আৰু হিন্দুৰ সাম্প্ৰদায়িক মৌলবাদী দল বুলি কৈছে বিজেপিক আৰু এই দুটা দলক 2026ত ধৰাশায়ী কৰি দিব অসমীয়া খিলঞ্জীয়া ৰাইজৰ সহযোগত ইমানখিনিলৈকে কৈছে আৰু ইতিমধ্যে ধুবুৰীত বিদায় দিলে বুলি ক'লে আৰু অসমৰ 14খন আসনৰ ভিতৰত 6খন মাষ্ট বি পাব ইমানখিনি কৈ গৈছে কথা হ'ল ইয়াতকৈ ডাঙৰ কথা এটা কি কৈছে যেনে এইবাৰ 2024ত লোকসভাত হেনো তেখেতৰ আটাইতকৈ ডাঙৰ মিছন আছিলে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলক চিৰদিনৰ কাৰণে বিদায় দিয়া গতিকে চাওক আৰু এটা বিস্ফোৰণ ঘটাইছে তেখেতে যে যেহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতীয়াকৈ কথা কৈয়ে থৈ দিছে অসমবাসীক যে যোৰহাটৰ পৰা এইবাৰ বিধানসভা খেলিব তেখেতে আহ্বান কৰাইছে আৰু ইতিমধ্যে কৈছে আহকচোন দম চাই ল'ম যোৰহাটত আহিলে বেয়াকৈ হৰুৱাম এইবিলাক পৰ্যন্ত ইতিমধ্যে কৈ দিলে কেমেৰাৰ সন্মুখত ইলেক্ট্ৰনিক মিডিয়াত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ হুমকি দিছে যে 2026ত আহিবই আৰু তেখেতে কি মন্ত্ৰী হ'ব এইবিলাক জানিবলৈ নিশ্চয় মন যায় গতিকে আহক দেৰি নকৰি তেখেতৰ মন্তব্যখিনি আপোনালোকক প্ৰথম শুনাইছোঁ এয়া শুনক প্ৰথমবাৰৰ কাৰণে সাংবাদিকক আপোনালোকক আজি কৈ থৈ গৈছোঁ 2026 চনত বিজেপি হাৰিব আৰু আমি বিৰোধী পক্ষই বিজেপি 2026 চনত আমি চৰকাৰ গঠন কৰিম যোৰহাটৰ পৰা আহকচোন এইবাৰ ৰাম কেনেকুৱা গু হাৰণ দিয়াম নহয় হিমন্ত বিশ্ব শৰ্মাক গু হাৰণ হাৰিব যোৰহাটলৈ আহক যদি দম আছে এইবাৰ যোৰহাটততো আমি এমপিত হৰুৱাই দিলোঁ এমপিত তেওঁলোকক হৰুৱাই দিলোঁ এইবাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিধানসভালৈ যেতিয়া আহিব বিধানসভাৰ ইলেকশ্যনত যোৰহাটত খেলিবলৈ আহিব গু হাৰণ দিম এখন উজনি অসম তেওঁ শিক্ষা পাই যাব মানে যোনে যি নকওক লাগিলে ধুবুৰীত আমি জিকিলোঁ আৰু সৰু সুৰাকৈ জিকালোঁ ধুবুৰীত আমি 3 লাখৰ পৰা 5 লাখ ভোটত জিকিলোঁ ধুবুৰীত জিকাটো তাৎপৰ্যপূৰ্ণ এইকাৰণে যে ধুবুৰীত এটা সাম্প্ৰদায়িক দলৰ এজন সভাপতিয়ে এনেকৈ দীৰ্ঘদিন ধৰি থকাৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি বিজেপি আৰু AIUDFে মিলি সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ সুযোগ লাভ কৰিছিলে গতিকে আমি ধুবুৰীত এবাৰ বিজেপিক AIUDFক পৰাজিত কৰাটো এটা মিছন হিচাপে লৈছিলোঁ ৰাইজৰ দলৰ এটা মিছন আছিলে সেইটো সেই অপাৰেশ্যনত মই নিজে আগভাগ লৈছিলোঁ আৰু মই আপোনালোকক অসমৰ মানুহক ডাঠি ক'ব খুজিছোঁ যে মুছলমান সাম্প্ৰদায়িক দল AIUDFক আমি ধুবুৰীত হৰুৱাইছোঁ আৰু একেটা সময়তে হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিকো তাত হৰুৱাইছোঁ দুইটা দলকে হৰুৱাই আমি আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীক 3 লাখৰ পৰা 5 লাখ ভোটৰ ভিতৰত জিকাইছোঁ কেৱল অকল তাতে নহয় দেই কেৱল তাতে ধুবুৰীতে নহয় আমি আপোনালোকক কওঁ যে উজনি অসমতো এইবাৰ খিলঞ্জীয়া মানুহে সম্পূৰ্ণৰূপে বিজেপিক বিদায় দিছে খিলঞ্জীয়া মানুহে উজনি অসমত ডিব্ৰুগড়ত খিলঞ্জীয়া মানুহে ভোট দিয়া নাই ভোট খিলঞ্জীয়া মানুহে আগতে যোৱাবাৰ আপোনালোকে লোকসভা নিৰ্বাচনত দেখিছিলে যে সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া এইবাৰ সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা বহিৰাগত সৰ্বানন্দক ভোট দিয়া আৰু যদি হোৱা অসমীয়া সকলোৱে লুৰিণজ্যোতিক ভোট দিয়া সকলোৱে লুৰিণজ্যোতি গগৈক এইবাৰ খিলঞ্জীয়া মানুহবিলাকে ভোট দিছে যোৰহাটৰ সকলো খিলঞ্জীয়া মানুহে এইবাৰ গৌৰৱ গগৈক ভোট দিছে গৌৰৱ গগৈ সেইকাৰণে জিকিব আৰু লুৰিণজ্যোতি গগৈ জিকিব উজনি অসমত তেওঁলোকে যিটো খিলঞ্জীয়াৰ প্ৰভুত্বৰ কথা কৈ আছিলে ন যে আমি খিলঞ্জীয়া আমাৰ হাতত আছে এনেকৈ ধৰণে হিমন্ত বিশ্বই নিজকে খিলঞ্জীয়াৰ মানে আপোনাৰ চৰ্দাৰৰ নিচিনাকৈ নকয় জানো বাগানৰ যেনেকৈ চৰ্দাৰ থাকে খিলঞ্জীয়া চৰ্দাৰ বনিব খুজিছিলে সেই খিলঞ্জীয়া চৰ্দাৰক এইবাৰ ভাল মাৰ দিয়া হৈছে উজনি অসমত দ্বিতীয়তে নগাঁৱত যেতিয়া আহি গ'লোঁ আপোনালোকে নিজে দেখিলে যে আগতে হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে আমাক মিয়াৰ ভোট নালাগে আমাক মুছলমানৰ ভোট নালাগে অগৰং বগৰং সাম্প্ৰদায়িক কথাবিলাক কৈ আছিলে নে নাই এতিয়া নগাঁৱত যেতিয়া আহি গ'লোঁ উজনিত যেতিয়া হাৰি গ'ল খিলঞ্জীয়া মানুহে তেওঁলোকক বিদায় দিলে এইবাৰ তেওঁলোকক মিয়াৰ ভোট লগা হ'ব কিন্তু এইবাৰ মিয়ায়ো তেওঁলোকক ৰাম পিটন দিছে মিয়াৰ ভোটো নাপালে খিলঞ্জীয়াৰ ভোটো নাপালে সেইকাৰণে আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাই আগতে 14টাৰ ভিতৰত 14টা আসন পাম বুলি কৈছিলে নহ'লে 13খন আসন পাম বুলি কৈছিলে নহ'লে 12খন 12.5খন আসন পাম বুলি কৈছিলে এতিয়া ক'ত গ'ল তেওঁলোকৰ দাবী আপোনালোকে নিজে দেখিব যে এইবাৰ
বিজেপিয়ে হাৰিব, যথেষ্ট পৰিমাণে যোৰহাটত হাৰিব, ডিব্ৰুগড়ত হাৰিব, নগাঁৱত হাৰিব, কৰিমগঞ্জত হাৰিব, গুৱাহাটীত হাৰিব, ধুবুৰীত হাৰিব, এনেকৈ হাৰিব। আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমৰ ৰাজনীতিত আৰু নচলে। হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য, সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো আধিপত্য চলিছিলে সেইটোক আমি এবাৰ প্ৰতিহত কৰিছোঁ। আৰু এইবাৰ অসমীয়া মানুহে সাম্প্ৰদায়িকতাৰ ঊৰ্ধত গৈ প্ৰকৃত অৰ্থত জাতিৰ পক্ষত থকা চৰকাৰ বনাবৰ কাৰণে 2026 চনত কাম কৰিব। প্ৰথমবাৰৰ কাৰণে সাংবাদিকক আপোনালোকক আজি কৈ থৈ গৈছোঁ, 2026 চনত বিজেপি হাৰিব আৰু আমি বিৰোধী পক্ষই বিজেপি 2026 চনত আমি চৰকাৰ গঠন কৰিম। যোৰহাটৰ পৰা আহকচোন, এইবাৰ ৰাম কেনেকুৱা গু হাৰণ দিয়াম নহয় হিমন্ত বিশ্ব শৰ্মাক। গু হাৰণ হাৰিব, যোৰহাটলৈ আহক। যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমৰ ৰাজনীতিত আৰু নচলে। হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য, সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো আধিপত্য চলিছে। আপোনালোকে ইমান পৰে শুনাৰ পিছত এতিয়া আপোনালোকে আপোনালোকৰ নিজৰ মতামত আগবঢ়াবচোন কমেণ্টৰ মাধ্যমেৰে, যে সঁচাকৈ এই চৰকাৰক উৎখাত কৰিব লাগেনে? সঁচাকৈ বিজেপি আৰু AIDFক অসমৰ পৰা বিদায় দিব লাগেনে? আৰু খিলঞ্জীয়া মানুহ একচেটিয়া হৈ বিৰোধী মিত্ৰজোঁটত ভোট দি 2026 অসমত নতুন চৰকাৰ গঠন কৰাটো জৰুৰী হয়নে নহয়? এই সকলো আপোনালোকলৈকে এৰি আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে শেষ কৰিলোঁ। জয় আই অসম, ধন্যবাদ।